কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আপোনালোকে মোক যি সমৰ্থন কৰিলে, আপোনালোকে দোৱা কৰিলে, সমৰ্থন কৰিলে, আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আপোনালোকৰ জনপ্ৰতিনিধি হিচাপে বিশালভাৱে ভোট দি পেলাই আপোনালোকে মোক নিৰ্বাচিত কৰিলে। সেইকাৰণে মই বিশেষভাৱে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক সকলোকে অন্তৰৰ পৰা মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সেইটো কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু আহোঁতে মোক আমাৰ MLA চাহাবে আপোনালোকৰ মনত যিটো আশংকা আছে, সেই আশংকাটোৰ কথা কৈছে যে ইয়াত এইটো যিটো আপোনালোকৰ ৰাস্তা আছিলে, এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাকে আহি পেলাই এইটো খান্দি দিছে, আৰু আপোনালোকৰ মনত বিভিন্ন ধৰণৰ চিন্তা হৈছে, বহুত ধৰণৰ চিন্তা হৈছে যে ব্ৰহ্মপুত্ৰৰ পানী এনেকৈ আহিলে আপোনালোকৰ গৰাখহনীয়া হ'ব, বানপানী বেছিকৈ হ'ব, আপোনালোকৰ ৰাস্তাটো বন্ধ কৰি দিছে, হয়নে নহয়? এইবিলাক আছে আপোনাৰ। আৰু সেইটো আপোনালোকৰ আমি জনপ্ৰতিনিধি হিচাপে হুদা চাহাবে এটা কথা মনত ৰাখিব, মইতো এতিয়া এইবিলাকৰ মই MP এতিয়াহে হৈছোঁ, এই ৰিজাল্টটো এতিয়াহে দিছে, 4 জুনত দিছে, হয়নে নহয়? 10 দিন হোৱাই নাই। গতিকে মই আগতে এইবিলাক কথা নাজানিছিলোঁ, কিন্তু হুদা চাহাবে এটা কথা মনত ৰাখিব, আপোনালোকৰ বিধায়কে সদায় আপোনালোকৰ কথা চিন্তা কৰে, আপোনালোকৰ উন্নয়নৰ কাৰণে, আপোনালোকৰ